স্বরূপে উদক নুহি গহীন দুখৰূপ জানি থান দিও যিহেতু লৈলহু আখি তোমাত শৰণ দুখহন্তে প্ৰভু মোক কৰি ৰক্ষা মৎসৰ বচন পাছে শুনিয়া নিৰপতি মুহিলে কমন তান দ্ৰৱ অদ্ভুত ভয়ন্ত ৰাজা ভব্য মৎস্য দেখি সৰু বৰ লাগি লয়া গৈলা মহাজী বিচিত্ৰ দেখি আখিটো সৰু বৰ খান পদ্মত পল ফুলি আছে থানে থান মধুলোভে ভমৰা গুঞ্জৰে সৰ্বখন চতুৰ্পাশে ফুলি আছে বিতুবন পৰম শ্ৰদ্ধাৰ হে সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী কিশোৰ কিশোৰী বালক বালিকা আটাইলৈ আমি অশেষ শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছোঁ। আজি আমাৰ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত জিন্তু গগৈদেৱৰ আমন্ত্ৰণ ক্ৰমে আহি আপোনাৰ খবৰ পাৱ ধৰি ল'বলৈ আমি সুবিধাকণ পালোঁ। সেয়েহে তেখেতক প্ৰভু ভগৱন্তই কৃপা কৰক, আয়ুষত পৃথিৱী শূন্য কৰক, মনৰ বাঞ্ছা পূৰণ কৰক, অসহ্য বিভূতি প্ৰদান কৰক। জন্মে জন্মে এনেকৈ মহাভাগৱতৰ কাৰ্যসূচী হাতত ৰাখি আমাৰ নিচিনা ভকতি দৰিদ্ৰ লোকক দুটি ভকতি জ্ঞানৰ কথা বুজিবলৈ সুবিধাকণ দিয়াৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হে সাধুগুৰু বৈষ্ণৱসকল, আজি এই অনুষ্ঠানভাগ অসমৰে নহয় ভাৰতবৰ্ষতো ই প্ৰতিষ্ঠিত হ'বলৈ যি প্ৰয়াস হৈছে তাৰ বাবে আমি তেখেতলৈ অশেষ অশেষ ধন্যবাদ জানিছোঁ। আৰু তেখেতে এনেকৈ প্ৰতি বছৰে মহাভাগৱতৰ কাৰ্যসূচী হাতত লৈ মহাসাধুগুৰু বৈষ্ণৱক আমন্ত্ৰণ কৰি ইয়াতে ভকতি দিশৰ কথা আলোচনা কৰি সকলোকে কৃতাৰ্থ কৰিব বুলি আমি সকলোকে লৈ কলাগৰ পৰাই আগবঢ়াইছোঁ। কৃষ্ণ। সেই সাধুগুৰু বৈষ্ণৱসকল অষ্টম স্কন্ধ সত্যৱত ৰাজাৰ কথা আজি ইয়াতে কোৱা হৈছে। ইয়াতে
সত্যব্ৰত সত্যব্ৰত যিজনে কোনোদিনে কেতিয়াও মিছা কথা নকয়, ৰাতিপুৱা পুৱা গধূলিলৈ যিজনে সদায় সঁচা কথাহে জানে, তাকে কয় সত্যব্ৰত। আৰু আমি সবে যদি মহাভাগৱত পাঠ শ্ৰৱণ কীৰ্তন কৰি দিনটোত যদি 100টাৰ ভিতৰত যদি 99টাই কথা ভাগি কৰি থাকোঁ, তেতিয়াহ'লে আমি সত্যব্ৰতত নপৰোঁ। এই সত্যব্ৰতক প্ৰভু ভগৱন্তই পৰীক্ষা কৰিবৰ বাবে এদিন তেওঁ যিটো কলহ আছিলে, যিটো কমণ্ডলু আছিলে, তাতে প্ৰভু ভগৱন্তই এই জীৱৰ প্ৰথম সৃষ্টিটো হ'ল মৎস্যৰূপ। প্ৰভু ভগৱন্তৰ সেই মৎস্যৰূপ সেই কমণ্ডলত যেতিয়া প্ৰৱেশ কৰে, সেই কমণ্ডলু ক্ৰমান্বয়ে তাত সেই মাছটো নধৰা হৈ যায়। আৰু তেতিয়া তেওঁ এটি সৰু বৰত এৰি দিয়ে, আৰু সেই সৰু বৰটো নধৰা হয়। তাৰ পাছত তেওঁ কি কয়, এখন বহল সমুদ্ৰত সেই মাছটো এৰি দিয়ে। সেইকাৰণে আমাক কৈ আছে যে এই সাধুসকল, ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। এই ভাগৱতখন এখন সাগৰো সাগৰ, সাগৰো সাগৰ, মহাসাগৰ বুলি আমাক কৈ আছে। ইয়াতে যদি আমি বহুত জানো বুলি কওঁ, তেতিয়া আমাৰ নিচিনা মূৰ্খ পৃথিৱীতে নাই। সেইকাৰণে এই পৰীক্ষাৰ কাৰণে সত্যব্ৰতে যি কঠোৰ তপ কৰিছিলে প্ৰভু ভগৱন্তই, তাতে যেতিয়া ডাঙৰ হৈ 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 যেতিয়া সেই সাগৰটো নধৰা হয়, তেতিয়া সত্যব্ৰত ৰাজাই প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছিলে। আৰু আন দিশে আমাক কৈ আছে যে আমাৰ আইসকলৰ গৰ্ভত যেতিয়া প্ৰথম এটি শিশু স্থিতি হয়, এই শিশুটিৰ ৰূপ আছিল মৎস্যৰূপ। এই অথাৰ সাগৰখনত যেতিয়া তেওঁ থাকিবলৈ ঠাই নহয়, তেতিয়া তেওঁ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়, হে প্ৰভু, তুমি মোক এই সাগৰৰ পৰা বাহিৰ কৰি দিয়া প্ৰভু। মই সদায় তোমাৰ নাম লৈ থাকিম, সদায় তোমাৰ গুণানুকীৰ্তন কৰি থাকিম। সেয়েহে প্ৰভু ভগৱন্তই সময়মতে সেই সমুদ্ৰৰ পৰা পাৰ কৰি আজি আমি মনুষ্য ৰূপে জন্ম লৈ, তেতিয়াৰ পৰা আমি কি কৰিলোঁ, তেতিয়াৰ পৰা আমি মনুষ্য হৈ ভগৱন্তৰ নাম ল'বলৈ পাহৰি গ'লোঁ। এতিয়া যেতিয়া আমি ভগৱন্তৰ নাম পাহৰি যাওঁ, তেতিয়া আমাক ভগৱন্তই সদায় দুখৰ ওপৰি দুখ দি থাকে। আৰু যদি আমি ৰাতিপুৱা পুৱা সন্ধিয়ালৈ যদি সদায় প্ৰভু কৰ্মৰ মাজেৰে যদি আমি নিজৰ নিজৰ কৰ্ম কৰোঁ, তেতিয়াহ'লে ইহকাল পৰকাল আমাৰ মাজত কোনোদিনে দুখ অশান্তি নাহে বুলি আজি মহাভাগৱতে বুজাই আছে। কৃষ্ণ নানাবিধ বিষ তাতে ফুলইবা বিচিত্ৰ পক্ষীয়ে ৰাও কাঢ়ি লাখ ৰাম গহীন গম্ভীৰ হদ দেখি দেখো থান চাৰু জলে ভৰি আছে সৰু বৰষা বৰ দেখি নিপসৈত্ৰ ব্ৰত মৎস্যৰূপী ঈশ্বৰক তাতে মেলি ল
দুফালি কৰি সৰু বৰ কজু অন্তৰ্যামী হৰি আছা সমস্তকে জুৰি ব্যাপিলে সৰু বৰ জলবুৰি আশ্চৰ্য দেখিয়া সত্য ব্ৰতে আছে চাই বচন বুলিলা ৰংগে মৈছে যে গোসাই কাৰুণ্য স্বভাৱে ধীৰে ধীৰে বোলা বাণী বীৰ দেশৰ ৰাজা তুমি মহা মানি জ্ঞাতি গণহন্তে মই ভয় হুয়া আতি নির্ভয় জানিয়া পাখ চাপিলো মাতি মোহৰ শৰীৰ নোজো ৰয়টো থান অবিনাশী হৰ্দে দিয়া দিয়া প্ৰাণ দান প্ৰপন্ন জনক নক ৰিবা পৰিহাৰ কৃষ্ণ তপৰিয়া মৰু কৰি উদ্ধাৰ কৃষ্ণ হে সাধু গুৰু বৈষ্ণৱসকল অন্তৰ্যামী প্ৰভু ভগৱন্ত সকলোৱে হৃদয়তে বিৰাজমান আমি কি কৰিছোঁ কি নকৰিছোঁ তেওঁ সুন্দৰভাৱে চাই আছে মই যিমানে মিছা কথা নকওঁ যিমানে সঁচা কথা নকওঁ আত্মাত থকা প্ৰভু ভগৱন্তই সকলোকে চাই আছে হেৰৌ চা ই দিনত ইমান বেয়া কাম কৰি ৰাতি আকৌ হৰিনাম লয় আৰু কোনোজনে বৰ সুন্দৰকৈ দিনটোত 24 ঘণ্টাত কোনোদিনে এটাও মিছা কথা নকয় তেওঁকো প্ৰভু ভগৱন্তই কৈ আছে বাহ মোৰ ভকতজনে কি সুন্দৰ কাম কৰি আছে হয় যদি আমি 24 ঘণ্টাত যদি প্ৰভু ভগৱন্তই ভাল পোৱা কাম কৰিব নোৱাৰোঁ ভকতে যদি ভাল পোৱা কাম কৰিব নোৱাৰোঁ সাধু গুৰু বৈষ্ণৱে যদি ভাল পোৱা কাম কৰিব নোৱাৰোঁ এই মানৱ জন্ম লোৱা একেবাৰে মিছা সেই সাধু গুৰু বৈষ্ণৱসকল কৌটি কৌটি জনমৰ পুণ্য ফলত এইবাৰ মানৱ জন্ম পালোঁ এইবাৰ যদি মানৱ জন্ম পাই যদি মই জ্যেষ্ঠজনক সন্মান কৰিব শিকিব নোৱাৰোঁ পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰোঁ আৰু ডাঙৰসকলক যদি সেৱা কৰিব নোৱাৰোঁ এই মানৱ জন্ম লোৱা একেবাৰে মিছা সেইকাৰণে আমি যিকোনো সময়তে প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰি বিপদ সংকটৰ পৰা উদ্ধাৰ কৰি অহা জন্মত আকৌ সাধু গুৰু বৈষ্ণৱৰ
চৰণত ধৰি লৈ আমি যাতে সদায় হৰিগুণ কীৰ্তন কৰিব পাৰোঁ, তাৰ বাবে আমি সদায় সাধু সংগ কৰাটো উচিত বুলি আজি মহাভাগৱতে বুজাই আছে। কৃষ্ণ ৰাম বলিয়াদি নিৰ্বসব হয়তো তৰহিয়া ত্ৰৈলোক্যক দান দিলা আনন্দিত হুয়া আবে উধাৰিও বাপ নকৰি ত্যাগ কৰিও কজল দান হইবে ভাগ পৰম বলিষ্ঠ ৰাজা মহেন্দ্ৰ পৰাই মৎস্যৰ বচনে মোহ ভৈল সমুদায়। কৃষ্ণ আমাৰ সমপায়ভাগ আছে কওকচোন আমি চেঞ্জ কৰিব পাৰিব বুলি ভাবিছোঁ। সৰু ভগৱন্তইনো প্ৰথম ভাগ্যৱতক আৰু প্ৰথম তেওঁ চতুৰ্বিংশ অৱতাৰত মৎস্যৰূপ কিয় ধাৰণ কৰিলে? তেওঁ কিয় বাছি দিলে মৎস্যৰূপ? এতিয়া আমিও তেনেকৈ ব্যাখ্যাকাৰ নহয় দেই গোসাঁইসকল, মই পাঠেকহে। অকণমান জানিব বিচাৰিছোঁ। তথাপিতো ধৰি লওক তেখেতলোকৰ আমন্ত্ৰণ কমে, পাঠো পঢ়ি দুআষাৰ কৰিও যাম, কিন্তু আপোনালোকে এই মহাজ্যেষ্ঠ গুণী জ্ঞানী মহাপণ্ডিত, মই পঢ়াহে মানুহ হয়। মই কিন্তু তথাপিতো দুআষাৰ কৰিম বুলি মোৰ ভয়ে লাগি আছে, তথাপিতো কৈছোঁ। গতিকে প্ৰভু ভগৱন্তৰ প্ৰথম ৰূপটো হ'ল মৎস্য ৰূপ। যেতিয়া পৃথিৱীত দুষ্টৰ যেতিয়া বেছি আৱিৰ্ভাৱ হয়, সত্যবিলাক যেতিয়া নাশ হয়, তেতিয়া দুষ্টবিলাকৰ ভয়ত সন্তবিলাক পলাই যাবলগীয়া হয় সাধুসকল। ইয়াতে আজি যিসকল সাধুগুৰু বৈষ্ণৱে আজি মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰিছে, এইসকল মহাসাধু। আৰু যিসকল দুষ্ট তেওঁলোকে ইয়াতে নাহে, তেওঁলোকে ক'ত যায় চেপে কোনে তাতেহে থাকে। গতিকে যেতিয়া এজন মহাসাধুগুৰু বৈষ্ণৱ পণ্ডিত যেতিয়া বিপাঙত পৰে, যেতিয়া তেওঁৰ দুখ অনুভৱ হয়, দুখৰ জুই দৰে যেতিয়া অমি অমি দুখবোৰ যেতিয়া জ্বলন্ত হৈ থাকে, তেতিয়া প্ৰভু ভগৱন্তই এটা ৰূপ লৈ তেওঁলোকক ধ্বংস কৰে। সেইকাৰণে এটা মাছ ইমান শক্তিবান, দেহতো নধৰে, খালতো নধৰে, বিলতো নধৰে, সৌবতো নধৰে, সমুদ্ৰতো নধৰে। আৰু এটা মাছে এটা কোব মাৰি দিয়াৰ লগে লগে এটা মানুহ বা এজন ভকত থিতাতে মৃত্যু হৈ যায়। তেতিয়া সেইটো কাৰ শক্তি? প্ৰভু ভগৱন্তৰ শক্তি। সেয়েহে প্ৰথমে তেওঁ মৎস্যৰূপে অৱতাৰ হৈ সত্যৱক ৰাজাক দৃঢ়তা দেখুৱাইছিলে যে এই সত্যৱত, যাৰ নাম সত্যৱত, যিয়ে কোনোদিনে মিছা কথা নকয়, সি ৰাতিপুৱা সন্ধিয়ালৈ সত্য কথাহে কয়, তেনেকুৱা এজন সত্যৱত। আৰু বেলেগতো বহুত ভকত আছিলে, কাৰো কমণ্ডলত নোসোমাই, খালি সত্যৱতৰ কমণ্ডলত সোমাই গ'ল। তাৰমানে তেওঁ কোনোদিনে বেয়া কাম নকৰে, কোনোদিনে মিছা কথা নকয়, আৰু কোনোদিনে তেওঁ বেয়া হিংসা দেশ অন্যায় একো নকয়। সেইকাৰণে তেওঁ প্ৰথমতে সেই সত্যৱত ৰাজাকে এই ৰূপটো দেখুৱাইছিল গোসাঁই। কৃষ্ণ হৰি পৰম আনন্দে মৎস্য ঈশ্বৰক লৈ জলাশয় হৰ্দ তপে লাইলা নিৰ্বেগ বহল বিস্তাৰ থান দেখিতে সুথান
কিশোৰী আছে থানে থান হৰি বহুল বিস্তার থান দেখিতে সুথান সুশোভিত পক্ষী চৰি আছে থানে থান বহল হদক দেখি হৰিষিত মনে বাহিবা কলৈলা মৎস্য হৰিতে তীঘনে নিমিষতে ৰৈলা মৎস্য সৰোবৰ জুৰি দহু দিশে যাই জল পলয়া বুঢ়ী ৰাজা কবুলন্ত মুখ নাটেয়াটো ঠাই শুনি নিৰ্পতিৰ আনন্দৰ সীমা এইদৰে মাতৃৰ গৰ্ভত যেতিয়া এটি প্ৰথম শিশুৰ যেতিয়া স্থিতি হয় সি ক্ৰমান্বয়ে এটি দৈকণা মাছৰ ৰূপত লয় তাৰপিছত ক্ৰমান্বয়ে আহি যেতিয়া মাতৃৰ গৰ্ভ পূৰ্ণাংগ হয় তাতো যেতিয়া থাকিবলৈ সময় নহয় ঠাই নাই তেতিয়া সেই শিশুটিয়ে প্ৰভু ভগৱন্তক কাতৰে প্ৰাৰ্থনা কৰে হে প্ৰভু ভগৱন্ত তুমি অনাদি অনন্ত তুমি মোক এই 7 সমুদ্ৰৰ পৰা তুমি উদ্ধাৰ কৰা নহ'লে মই জীৱন্ততে ইয়াতে মৃত্যু হৈ যাম এই কাতৰ প্ৰাৰ্থনা শুনি প্ৰভু ভগৱন্তই সময়মতে সেই সমুদ্ৰৰ পৰা বাহিৰ কৰি দিয়ে আৰু আমি বাহিৰ কৰি দিয়াৰ পাছত আমাৰ মাজত কি হৈ যায় মায়া উপজি যায় মায়া উপজাৰ কাৰণে সেই গৰ্ভত থকা আমি যিটো শৈশৱত খাইছিলোঁ পৃথিৱী পোৱাৰ লগে লগে আমি সকলো পাহৰি গ'লোঁ মায়া 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 খালি মায়া লাগেহে লাগে হয় এতিয়াও আমাক এইটোকে বুজাই আছে যে আমাক এতিয়াও ধন জন টকা পইচা পুত্ৰ ভাৰ্যা নাতি পুত্ৰ লাগেহে লাগে সেইকাৰণে কৈ আছে সেই সাধুসকল পুত্ৰ ভাৰ্যা ধন জন অসাৰ মাত্ৰ একমাত্ৰ দৈৱকী নন্দন কৃষ্ণ গতিকে আমি যদি কৃষ্ণক ভজি যদি আমি আত্মাক গতি দিব পাৰোঁ তেতিয়া মানৱ জন্ম লোৱা সম্ভৱ হ'ব আৰু এইবাৰ মনুষ্য জন্ম লৈ যদি মই দহে ভাল পোৱা কাম কৰিব নোৱাৰোঁ সাধু সংগক ভাল পোৱা কাম কৰিব নোৱাৰোঁ ভকতে ভাল পোৱা কাম কৰিব নোৱাৰোঁ তেতিয়াহ'লে অহা বছৰ গাহৰি জন্ম লৈ বিষ্টা পলু খাই জীৱন ধাৰণ কৰাৰ বাহিৰে আমাৰ একো গতি নাই বুলি আজি মহাভাগৱতে সিদ্ধান্ত কৰি দি আছে কৃষ্ণ হৰি শুনাই মনে যত সভাসদ গণ কলিৰ যুগত সাৰ কৃষ্ণ কীৰ্তন যত দেখা ভূত প্ৰাণী সবে মায়াময় শ্ৰৱণ কীৰ্তন ধৰ্ম কৰিও নিশ্চয় ইহ পৰলোকে নাহি কৃষ্ণ বিনে দেৱ
কনক চৰণ পথে কৰিও সেৱ ৰাম পুত্ৰ দ্বাৰা গৃহ বাসম হবে অশাশ্বত হৰি গুণ গায়া ফুৰা হৰি সমনত হৰি পৰময়া পদ জনা বিষয়ৰ সুখ পৈখনে আনন্দ দেই পাছে মিলে দুখ কহে নিত্যানন্দে জানি কায়স্থ কুলত রাম রাম বোলা হবে এই নিজমত রাম কৃষ্ণ হৰি ৰাম রাম হরি রাম রাম জয় জগন্নাথ। সেইকাৰণে আমাক কৈ আছে কলিৰ যুগত সাৰ কৃষ্ণৰ কীৰ্তন শুনা একমতে যত সভাগত সদগণ। এই কলি যুগত এক কৃষ্ণ নামেই সাৰ বুলি কৈ আছে। য'তেই ধৰ্মশাস্ত্ৰ অধ্যয়ন হয়, য'তেই মহাভাগৱত হয়, য'তেই নাম কীৰ্তন হয়, ততেই যদি আমি গৈ প্ৰভু গুণানুকীৰ্তন শুনিব পাৰোঁ তেতিয়াহ'লে আমাৰ কামত আছে। আৰু শ্ৰৱণ কীৰ্তন ধৰ্ম কৰিও নিশ্চয় ইহ পৰলোকে নাহি কৃষ্ণ বিনে দেৱ কনক চৰণ পথে কৰি উপসেৱ। গতিকে ইহ আৰু পৰলোক এই দুইটা জনমতে যদি আমি কৃষ্ণ নাম নলৈ সদায় ৰাতিপুৱাকৈ খোৱা বোৱাতে মজগুল হৈ গৃহে গৃহে যদি কাজিয়াকে লাগি থাকোঁ তেতিয়াহ'লে এই মানৱ জন্ম লোৱা কোনো কাম নাই। পুত্ৰ দ্বাৰা গৃহবাস সবে অশ্বাশ্বত হৰি গুণ গায়া ফুৰা হৰি সমনত। গৃহখনত পুত্ৰ ল'ৰা ছোৱালী নাতি পুতি পোষোতে আপুনি মই বহু বেয়া কামো কৰিবলগীয়া হয়, তথাপিতো তেওঁলোকক সন্তুষ্ট কৰিব নোৱাৰোঁ। আজি অমুক কালি তমুক। সেইকাৰণে এই সকলক কৈ আছে যে অসাৰ। কেতিয়াবা ভাগৱতলৈ আহিবলগীয়া হ'লে কেতিয়াবা ঘৰত কয় আজি নালাগেই নেকি যাবলৈ। এই হ'ল কি অসাৰ। আৰু যিজনে কৈ আছে হাঁহি হাঁহি যাওক 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 ভাগৱতত যাওক, যাওক 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 কৃষ্ণ নামত যাওক, যাওক 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 প্ৰভু ভগৱতৰ নামত যাওক, সেই হ'ল কি সাৰ বস্তু। সেই গৰাকীক আপুনি শ্ৰৱণ কীৰ্তনৰ মাধ্যমে ভকত কৰি লওক, সেই গৰাকীক আপুনি শ্ৰদ্ধা কৰক, সেই গৰাকীক আপুনি দেৱী বুলি সেৱা কৰক। ইহকাল পৰকাল আপুনি শান্তি পাব বুলি আজি আমাক মহাভাগৱতী বুজাই আছে। কৃষ্ণ ব্ৰতৰাই আনন্দতে যাই পাইলন্ত সমুদ্ৰ হৰিব বৰুণমালৈ অধিকে প্ৰকাশে শুনিলন্ত
রুলা বড় বড় মৈসী ভময় আনন্দে উরু ফালি পারে বরে বারো বগনি কুম্ভ পাকচই দেখি সৰ্বজনী দৰে ৰাম স্বৰ্গক লাগিয়া হৰ হৰ কৰি উঠে দকাব জোৱাৰ কুম্ভীৰ মগৰ মৎস্য ঘৰিয়াল অসীমা খানা তাহাৰ অসীৰ আৰামী সাগৰৰ ৰুণ নুশুনিয় মাত বোল হতে কযোজন সমুদ্ৰৰ তাৰ নমনীয় একো কৃষ্ণ কৃষ্ণ আমি অকণমান হাত ধৰিব বিচাৰিছোঁ আপুনি সদায় কয় প্ৰভুবচন আছেই বাৰু কৃষ্ণ এই পদৰ জলটোৰ কথা আমি অকণমান হাত ধৰিব বিচাৰিছোঁ আমি আপোনাক প্ৰশ্ন সুধিছিলোঁ যে মৎস্য অৱতাৰটো তেওঁ কিয় ধৰিলে ইয়াৰ এটাই মূলতে আমি জানিছোঁ ভাগৱতৰ পৰা যে প্ৰলয় জলত চাৰিবেদ নষ্ট হৈছিল হয়দৈত্যই এতিয়া এই প্ৰলয় জলত প্ৰভু ভগৱন্তৰ চাৰিবেদ পেলাই দিছিল ধৰ্ম নাশ কৰিবৰ কাৰণেই সেয়েহে তেওঁ প্ৰথম মৎস্য অৱতাৰ ল'বলৈ ভাবিলে ভাবিলে যে প্ৰলয় জলৰ পৰা উদ্ধাৰ কৰিবলৈ বেদ উদ্ধাৰ কৰিবৰ কাৰণে যে মই মৎস্য অৱতাৰ নল'লে যে বেদ উদ্ধাৰ কৰিব পৰা নাযাব আৰু এই বেদ মই এজন উপযুক্ত ভক্তৰ হাতত অৰ্পণ কৰিব লাগিব সেয়েহে সেই সময়ত তেওঁ অনুধাৱন কৰিছিল যে যিজন সত্যব্ৰত তেখেতে ৰজা জনকৰ নিচিনা তেওঁ নিজে ঋষি হৈ ৰাজকাৰ্য চলাইছিল তেওঁ কেতিয়াও ৰজাৰ পোচাক ভাৰি নাছিল তেওঁ বনবাসী পোচাক পিন্ধি ৰাজকাৰ্য চলাইছিল আৰু তেওঁ সাত্বিকতা গ্ৰহণ কৰি ধৰ্মত দীক্ষিত হৈছিল আৰু তেতিয়াই তেওঁ ভাবিলে যে মই জন্ম হ'ম কিন্তু লগতে মোৰ এই ভক্তজনকো উদ্ধাৰ কৰি যাব লাগিব তেওঁ ইহকাল পৰকাল শান্তি পাবৰ কাৰণে মোক সদায় ভকতি কৰি আছে গতিকে মই তেওঁৰ গৃহতেই তেওঁৰ পূজাৰ কমণ্ডলীতেই তেওঁৰ ভক্তি অঞ্জলিতেই মই জন্মগ্ৰহণ কৰিম সেইভাৱেহে তেওঁ তাত জন্মগ্ৰহণ কৰিলে আৰু লগতে তেওঁক শ্ৰদ্ধা আৰু সেৱা কৰি থকা 7জন ঋষি আছিল সেই কথাও তেওঁ মনত আছে যে যেতিয়া প্ৰলয়ৰ জল সৃষ্টি হৈছিল পৃথিৱীত এই কথা ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰই যেতিয়া কথোপকথন কৰিছিল সেই সময়ত কথোপকথনত লক্ষে অনুপস্থিত থকাৰ কাৰণে এই ঘটনাটো ঘটিবলৈ পালে সেইটো আপুনিও জানে গতিকে এই প্ৰলয় জলটো প্ৰলয় বুলি কিয় কৈছে আমাৰ বেদাংগৰ যিবিলাক ধৰ্ম জ্ঞানৰ পুথি যদি তেতিয়াই উদ্ধাৰ কৰি থৈ প্ৰভু ভগৱন্তই নকৰিলেহেঁতেন তেন্তে আজি আমি সবে এই ভাগৱত আমি শুনিবলৈ নাপালোহেঁতেন কাৰণ ভাগৱত ভাগো বেদৰ সাৰমৰ্ম বেদাংগ বুলি কোৱা হয় 17 বেদ ৰচনা কৰাৰ পাছত এই 18 বেদ মহাভাগৱত সূৰ্য পুৰাণ ব্যাসদেৱৰ হতুৱাই নাৰদ মুনিয়ে ৰচনা নকৰিব সেইকাৰণেই পাৰিলে সেই বেদক উপস্থাপন কৰি ৰখাৰ কাৰণে আৰু এই বেদ ব্ৰহ্মাদেৱে 3বাৰ নিজেই অধ্যয়ন কৰি এই বেদৰ সাৰমৰ্ম নাৰদৰ আগত প্ৰকাশ কৰি নাৰদৰ দ্বাৰা ব্যাসৰ দ্বাৰা এই ধৰ্মপুথি ৰচনা কৰিলে সেয়েহে
এই প্ৰলয় জল ভাগ আমি জানিব পাৰিছোঁ। আমি আমাৰ ভাৱধাৰা যদি শুদ্ধ হয় বঢ়িয়া। আপুনি কেনেভাৱে লয় নাজানো। মজাই আৰু কৃষ্ণ। সেইকাৰণে আমি যেতিয়া কিবা এটা বিপদত পৰোঁ তেতিয়াই আমি বহু ভগৱন্তৰ নাম লওঁ, আৰু যেতিয়া আমি খুব ভাল হৈ থাকোঁ, যেতিয়া অভাৱ অভিযোগ নাই, তেতিয়া আমি বহু ভগৱন্তৰ নাম ল'বলৈ পাহৰি যাওঁ। সেইকাৰণে আছে জ্ঞানেই গুৰু, জ্ঞান নহ'লে যায় জাতি কুল। গতিকে আমি যদি গুৰু মানি শুশ্ৰূষা কৰি যদি বহু ভগৱন্তই ভাল পোৱা কামবিলাক কৰি যাব পাৰোঁ, তাতোকৈ আৰু বহুত দৰকাৰ নাই। মই যদি এজন বাটেদি যোৱা মানুহ কৃষ্ণ গোসাঁই কোনফালে যায়, তেওঁ বৰ ধুনীয়াকৈ কৃষ্ণ প্ৰভু বিশ্বনাথ চাৰিআলিৰ আহোঁ, বঢ়িয়া। আৰু মই যদি কওঁ ঐ ক'ত যা, তেওঁ ক'ব ঐ মৰিগাঁৱৰ পৰা আহোঁ। হয়, বস্তুটো তেনেকুৱাই। গতিকে আমি ইমান সুন্দৰ সুন্দৰ ভকত চাওকচোন, একে দেখিলে কিমান মজা, কিন্তু আমাৰ অন্তৰবিলাকতো একে নহয়। অন্তৰ কাৰোবাৰ ক'লা, কাৰোবাৰ বগা, কাৰোবাৰ ৰঙা, কাৰোবাৰ হালধীয়া। ক'তো এতিয়া বেয়াই পাই আছে আমি এখনত থকাৰ কাৰণে, ক'তো আকৌ বাহ বঢ়িয়া কণ্ঠ দেই। হয়, গতিকে আমি ভকতে যদি ভাল পায় যাক, ঠেকি পখালি নালাগে তাক। ভকতে বেয়া পায় যাক, চব কথা তাকে কামে শেখা। গতিকে হয়, গতিকে সেইকাৰণে কৈ আছে যে ভকত, মোৰ ভকত বহুত ডাঙৰ। গতিকে ভকতক কোনোদিনে দুখ কৰিব নালাগে, কোনোদিনে অপৰাধ কৰিব নালাগে। আমি সদায় ভকতসকলক গুৰু মানি শুশ্ৰূষা কৰিব পাৰিলেহে আজি মানৱ জন্ম লোৱা সম্ভৱ হ'ব বুলি কৈ আছে প্ৰভু কৃষ্ণ। বঢ়িয়া। লহ লহ বাও বহে বিশ্ৰাম, কুহালি ব্যাপিয়াও আছে পৰম আনন্দ মনে নিৰ্ভৰে, মৎস্য কমে লীলা পাছে দেৱতা সমস্তে আকাশত ৰহি কৰে সদা হৰিধ্বনি, বিদ্যাধৰি নাচে আতিলৈ লাখে, বৰিশিলা পুষ্প চানি দেৱতা নিশেষ ৰৈল আকাশত জুৰি, মৎস্যৰ শৰীৰ বাহিবে লাগিলা, সমুদ্র বহবে বুড়ি, সত্যবতনী পে পরম আনন্দে চাহিয়া বাছয়ালীলা, কতক্ষণ মানে মৎস্য ভগৱন্ত সমুদ্ৰ মধ্যে কিৰিলা, হে ৰাম জল জন্তু মানি ভয়ে পলাবয়, ভুলে আখি পাইলে কালে স্বৰ্গ মধ্য আদি পাতাল লৰিল, মৎস্যৰ জেউৰো ফালে, হৰিব শনিতৰ গ্ৰাম তল গয়া, লাঞ্জৰ ছাতিৰ
কলংঘে অরিমিনি রে গইয়া নুহি কারু তনু ৰামে নমো কৃষ্ণ দেৱ দুখ নিবাৰণ শৰণ যুগল যাৰ জগত উদ্ধাৰ হেতু মধ্যে আখি ভৈলা প্ৰভু তাহাৰ কলিৰ লোকক অনুগ্ৰহ কৰি গুণক কৈলা পচাৰ আকে শুনিবনি অন্ত জাতি হব পাৱয় সংসাৰৰ পাৰ কৃষ্ণ সেইকাৰণে বহু ভগৱন্তই এই কলিৰ লোকসকলক তৰিবৰ কাৰণে এই ব্যৱস্থা কৰিছে কলিৰ লোকসকল 30 কেজি ওজনৰ মানুহটো 60 কেজি কম আৰু এই কলিৰ লোকসকল এনেকুৱা বুলি কৈ আছে নাজানে বহু পণ্ডিত হয় অশিক্ষিতে বহু শিক্ষিত হয় আৰু অপণ্ডিতে পণ্ডিত হয় আৰু অকণমান কথাতে তীব্ৰমতি খং হয় এইবিলাকৰ কাৰণে বহু ভগৱন্তৰ সংসাৰ চক্ৰ গদা পদ্ম ধৰি কলিৰ লোকসকলক শান্ত কৰিবৰ কাৰণে তেওঁ বাৰে বাৰে অৱতাৰ লৈ আমাৰ নিচিনা মহাপাপীসকলক দমন কৰিবলৈ আহে সেইকাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈ যদি এজন ভকতে যদি কোনো এটা বেয়া কাম নকৰে তেওঁ মহাসত্যবান আৰু ৰাতিপুৱাৰ পৰা যে গধূলিলৈ যদি 100টাৰ ভিতৰত 99টাই মিছা কয় মহাদুষ্টবান সেইজনৰ লগ আপোনালোকে নল'ব সেইজনৰ লগ ল'লে আপোনাক এনেকুৱা কুৰুক্ষেত্ৰত সোমোৱাই দিব বিপদহে বিপদ গতিকে যিজন ভকতৰ লগত ফুৰিলে মোক দহে সন্মান কৰে বা বঢ়িয়া হৈ যিজন ভকতৰ লগত গ'লে মই বঢ়িয়া বঢ়িয়া মধু কল ফল আপেল আঙুৰ খাব পাওঁ হয় সেইজনৰ লগহে ল'ব লাগে আৰু এজনৰ লগত গ'লে আকৌ বেয়া দুৰ্গন্ধ খাদ্যহে খোৱা কথা কয় এতিয়া সেই বস্তুটো আমি ত্যাগ কৰিব লাগিব গতিকে মানৱ জনম লৈ যদি এই বেয়াবিলাক যদি বাদ কৰি যদি ভাল কৰ্মৰ দিশে আহিব পাৰোঁ মানৱ জনম ধন্য হ'ব এবাৰ মনুষ্য জনম লৈ যদি আমি দহে ভাল পোৱা কাম কৰিব নোৱাৰোঁ সাধু সংগই ভাল পোৱা কাম কৰিব নোৱাৰোঁ মজবুত এটা মানৱ হৈ কোনো লাভ নাই বুলি কৈ আছে সেইকাৰণে প্ৰতিমা পাণ্ডে বৰুৱাই গাইছিলে একবাৰ হৰি বল মন ৰচনা মানৱ দেহে কৈৰহনা মানৱ দেহে মাটিৰ ভাণ্ড ভাগিলে হবে খণ্ড খণ্ড ভাগিলে দেহ জোৰা দিবে না একবার হরি বল মন বারে বার বেলা ডুবিলে হবে অন্ধকার আজি এই অসমখনত ভাৰতবৰ্ষখনত পৃথিৱীখনত সূৰ্য বহুজন ওলাই আছে কাৰণে পোহৰ হৈ আছে তেওঁ যদি কেতিয়াবা দুদিনমান নোলায় অন্ধকাৰ মোৰ ভিতৰত থকা মণিকূট বহু ভগৱন্ত থকাৰ কাৰণে মই পোহৰ শক্তি পাই মাত বোল দি বঢ়িয়া মইনা চৰাই সুৰ দি থাকিব পাৰিছোঁ যিদিনাই তেওঁ ওলাই গুচি যাব মোৰ এই দেহটো কিবা কামত আছে একো কামত নাই সেইকাৰণে এই দেহাটো যেতিয়া মোৰ এদিন জৰাজীৰ্ণ সময় হ'ব নহয় আগলৈও নাযায় পাছলৈও নাহে কথাও ক'ব নোৱাৰোঁ হয় তেতিয়া মোৰ অনুভূতি হ'ব যে মই সৰুৰ পৰা ডেকালৈ কিমান বেয়া কাম কৰিছিলোঁ সেই বেয়া কৰ্মৰ ফলত জীৱনৰ শেষ সময়ত আমি ঘৰতে বহুত দুখ পাওঁ গতিকে এনেকুৱা এটা সুন্দৰ জনম আমি পাই যদি আমি ভাল কাম কৰিব নিশিকোঁ কাৰোবাক যদি আপোনাৰ মুখখন থাকিল বুলিয়ে যদি যধে মধে কথা কওঁ
মুখখন থাকিল বুলি যদি আপোনাৰ যধে মধে আহাৰ গ্ৰহণ কৰোঁ ভগৱন্তই তাত কৃপাপ্ৰাপ্ত নহয়। গতিকে মই যি কথা কওঁ, যি বাক্য কওঁ, মোৰ বাক্যৰ দ্বাৰা যাতে সাধুসকলে যাতে বঢ়িয়া পায়। আৰু যদি মোৰ বাক্যত যদি দুখ পায়, মই যদি কাৰোবাৰ অন্তৰত দুখ লগাকৈ কথা কওঁ, তেতিয়াহ'লে ভকতে দুখ পায়। ভকতে দুখ পালে ভগৱন্তই দুখ পায়। সেইকাৰণে আমি কোনো ভকতক আমি কেতিয়াও অপৰাধ কৰিব নালাগে বুলি আজি আমাক সুন্দৰভাৱে বুজাই আছে কৃষ্ণ। পতিত পাবন নামক জানিয়া হৰিব শৰণ কৰিলো সাৰ মায়াক নিবাৰী হে শ্ৰীপতি হৰিও মুখ আৰাম পৰম মুগুধ জ্ঞান শূন্যমতি নজানয় কিছু কৰ্ম কহে নিত্যানন্দ হৰি হৰি বোলা অগুসুখ কৰ্মে রাম কৃষ্ণ হরে রাম 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 রাম